কি জনাব যিটো আমাৰ একলাচ দাদাৰ এটা মহানুভৱতা যিটো বিধৱা মহিলাসকল অলপ ঠাণ্ডাৰ কাৰণে নিজাত পোৱাৰ কাৰণে যিখিনি সহায় কৰি আছে কি জনাব এই বিষয়ে নি আজি আমাৰ বামুণ গাঁৱৰ উদীয়মান যুৱ ব্যৱসায়ী আক্কাছ আলীৰ নিজৰ প্ৰচেষ্টা আজি এই শীতৰ মাজত দুখীয়া মানুহখিনিৰ উদ্দেশ্য কৰি মানুহখিনি ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ তেওঁ যি মহান কাম হাতত লৈছে আৰু তেওঁ নিজৰ প্ৰচেষ্টাতে এককভাৱে আজি দুখীয়া ৰাইজৰ মাজত কম্বল বিতৰণ কৰাৰ যিটো প্ৰচেষ্টা হাতত লৈছে এইটো প্ৰশংসনীয়। আল্লাহ পাকে আক্কাছ আলীৰ মনোবাঞ্ছা পূৰণ কৰক আৰু অনাগত দিনত আল্লাহ পাকে আক্কাছ আলীক আৰু অধিক মানুহক সহায় কৰাৰ যোগ্যতা দান কৰক এইখিনি মই কামনা কৰিছোঁ। আপোনালোকে দেখিবলৈ পাইছে একলাচ দা মোৰ দাদা হয় বিধৱা মহিলাসকলক এই ঠাণ্ডাৰ বতৰত একোখন ব্লেংকেট দি সহায়ৰ হাত আগবঢ়াইছে। অলপ নহয় অলপ শীতৰ পৰা ঠাণ্ডাৰ পৰা বাচিবৰ কাৰণে একোখন ব্লেংকেট দিছে এই বৃদ্ধ মহিলাসকলক। আপোনালোকে দোৱা কৰিব তাৰ কথা কাৰণে যাতে অনাগত দিনত ইয়াতকৈ আৰু বেছি ভাল কাম কৰিব পাৰে। লগতে এই পোষ্টটো শ্বেয়াৰ কৰিব যাতে আনে দেখি শিকিব পাৰে আমাৰ দাদাৰ পৰা যে দাদাও দুখীয়া মানুহ কিন্তু আজি যাওক আপোনালোকে এই মহিলাসকলক একোখন ব্লেংকেট দি সহায়ৰ হাত আগবঢ়াইছে। চাব পাৰে আপোনালোকে এজন দুজন নহয় 70-80জন বিধৱা মহিলাসকলক আমাৰ একলাচ দাই ব্লেংকেট দি ঠাণ্ডাৰ পৰা অলপ নিজাত পাবৰ কাৰণে সহায় কৰিছে। চ' ভিডিঅ'টো খুব বেছিকৈ শ্বেয়াৰ কৰি সকলো দেখিবলৈ পায়। বৈ তোমাৰ কেতিয়া লাগছে ভাই এতিয়া কমল চমল এতিয়া তানে কেতিয়া জানাইবা যেন দিছোন ভাল লাগে না মাশাআল্লাহ। আমার আকলাস ভাই যে কমছে কমল কিলা লাগছে তোমার পাইয়া কিনে ভালো লাগছে তো শীতের মাঝে উড়িতাম দোয়া করতাম তার লাগি। আচ্ছা আচ্ছা ও তোমার যে আকলাস ভাই কমল কিলা লাগছে ভাই তোমার সুন্দর না তোমার এখন ঠান্ডার মানে তো পাইছো তারা দোয়া দিবাই নি বাই বই লাগি আরো দিত আগত দিন। আচ্ছা মাশাআল্লাহ যাও লালা তোমার যে কই যেটা যেটা এই হডা কোনো অনুষ্ঠান নাই নেতা হডা কোনো অনুষ্ঠান নাই কি জানাবো যে তোমার দাদা একলাচ ভাই প্ৰচণ্ড ঠাণ্ডাৰ আমাৰ একলাচ দাই যি পদক্ষেপ লৈছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয়। আচলতে আজিৰ যুগত দুখীয়া মানুহৰ বাবে চিন্তা কৰা মানুহ নিচেই কম আৰু তেনে ক্ষেত্ৰত যিহেতু ৰাজ্যত ঠাণ্ডাৰ প্ৰকোপো বৃদ্ধি হৈছে তেনেস্থলত আমাৰ সমাজখনৰ যিসকল বিধৱা মহিলা আছে তেখেতসকলৰ বাবে যি প্ৰশংসনীয় পদক্ষেপ আলকাছ ভাইয়ে গ্ৰহণ কৰিছে তাৰ বাবে আমি এই সমাজৰ হৈ মই আব্দুল কাদিৰ মজুমদাৰে তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেত আমাৰ বাবে প্ৰেৰণাৰ উৎস। অনাগত দিনত আমিও তেখেতৰ দৰে চেষ্টা কৰিম যাতে আমি আমাৰ সমাজখনত দুখীয়া নিচলা লোকসকলক সহায় কৰিব পাৰি আৰু তেখেতৰ এই পদক্ষেপক আকৌ মই পুনৰবাৰ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেনে পদক্ষেপৰ বাবে আৰু আশা কৰোঁ অনাগত দিনত আমাৰ সমাজখনৰ উঠি অহা প্ৰজন্মই তেখেতৰ নিচিনাই সমাজখনৰ দুখীয়া নিচলাক সহায় কৰি যাব। ধন্যবাদ।